এবাৰ নহয় দুবাৰ নহয় 60 বাৰ কাণত ধৰি উঠা বহা চৰ কোপ আৰু শেষত গলত চেপিল যেন মানৱৰূপী শিক্ষকৰ দানৱৰূপী কাণ্ড কণমানি তিনি ছাত্ৰক 60 বাৰ কাণত ধৰি উঠা বহা চৰ কোপ আৰু শেষত গলত চেপি ধৰাৰ গুৰুতৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে ৰাইজ জবাবদিহি ৰাইজৰ ওচৰত নতজনো শিক্ষকৰ এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও শিক্ষাখণ্ডৰ অধীনত পঞ্চপুৰ এম.ই. স্কুলত স্কুলখনৰ সহকাৰী শিক্ষক সঞ্জীৱ ৰায়ে এই ঘটনা সংঘটিত কৰে প্ৰাপ্ত অভিযোগ মতে যোৱাকালি টিফিনৰ সময়ছোৱাত তিনি কণমানি ছাত্ৰই খেলি থকা অৱস্থাত বাঁহৰ টুকুৰা এটা ছিটিকি গৈ শিক্ষকগৰাকীৰ চাৰিচকীয়া বাহনত পৰে তাতে খৰ্গহস্ত হৈ শিক্ষক সঞ্জীৱ ৰায়ে তিনি ছাত্ৰক মাৰপিট কৰাৰ লগতে 60 বাৰ কাণত ধৰি উঠা বহা আৰু শেষত গলত চেপি ধৰে এই গুৰুতৰ অভিযোগ অভিভাৱক তথা স্থানীয় ৰাইজৰ আজি বিদ্যালয় আৰম্ভ হোৱাৰ পূৰ্বে একাংশ অভিভাৱক তথা ৰাইজ ওলাই আহি বিদ্যালয়ৰ প্ৰৱেশদ্বাৰক এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু শিক্ষকগৰাকীক জবাবদিহি কৰে শেষত শিক্ষকগৰাকীয়ে ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰে ৰাইজৰ ওচৰত ইতিমধ্যে এই ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱত একেৰাহে 10টা চাউৰ মাৰছে কিবা একটা ভুল হৈছে না কিমান মাৰিছে 10টা একেৰাহে চাউৰ মাৰছে এই তিনটা ল'ৰা আৰু একজনা গোলাপ টিপে দাঙি ধৰছে সেইটো পাৰে বন্ধ হৈছিল তাৰ পাছত পৰিবেশ সময়ত আৰু চলাত ধৰি টানি পৰিল মানে চলাত ধৰি টানি আৰু 50 বাৰ উঠা বহা কৰিছে আৰু দুটাকে তিনটাকে নিয়ে 50 বাৰ উঠা বহা এই গৰমত মাত্ৰ ভাত খাই উঠছে খালি টিফিনের সময়ত তাকো এনে নহয় টিফিনের সময়ত বাহিরে তো খেলা এই ল'ৰা ছোৱালী এই একেৰাহে যে 10টা চৰ মাৰছে এই কিবা ভুল কৰা নাই বুলিয়ে ভাবে নাকি এইটো ভুল 100% ভুল করছে এনেকা শাসন করে নাকি 10টা চৰ মারার পাছত আৰু ভিতৰত নিয়া 60 বাৰ উদ্বস তাকো টিফিনের সময়ত এনেই তো স্কুলত পঢ়া শুনা কৰাৰ কোনো ডিস্টার্ব কৰা নাছিল টিফিনের সময়ত অল্প খেলা ধূলা কৰিব গাড়ীখনত লাগিছে বুলি ইমান মাৰে নাকি তাকো তিনিটা ল'ৰা এনেকা করে মারলে ক'ত স্কুলত আহিব চোৱা হা এখন চৰকাৰী স্কুল হে প্ৰাইভেট স্কুল তো নহয় মাও চাই যায় এতিয়া আহি পঢ়া দিয়া থাকিব হয় না নহয় চাব লাগিব ভাল করে এই যদি সিমান জ্ঞানে নাই আৰু এই ল'ৰাটাক একটা ল'ৰাক গলা চুপে ধৰি দাঙি তুলিছে সেইদৰে উগাছে বন্ধ হৈছিল তাৰপাছত পৰিবেশ সময়ত আৰু বুকত ধৰি চলাত ধৰি দাঙি তুলিছে তাৰপাছত টানি লৈ যায় সেই উমাৰ অফিচ ৰুমত কি হৈছিল কচোন কি হৈছিল মানে মই মানে টিফিনৰ সময়ত কমন ৰুমত বহি আছিলোঁ কোনোবা ষ্টুডেণ্টে আহি মোক ক'লে যে ছাৰ ধনজিতে আপোনাৰ গাড়ীত লাঠি দৌলাইছে তাৰপিছত মই ভাবিলোঁ যে লাঠি দৌলাইছে গাড়ীখনটো একো নহয় কিন্তু ধনজিতক এটা পানিছমেণ্ট দিয়াৰ দৰকাৰ কাৰণ তাৰ এইটো মানে আজিৰ নহয় মানে সপ্তাহত 2-3টা তাৰ কমপ্লেইন আহি থাকে মই অকল নহয় সব শিক্ষকে এইটো কথা কয় তো তাৰপিছত মই ভাবিলোঁ তাক এটা পানিছমেণ্ট দিয়াৰ দৰকাৰ তাৰপিছত মই তাক মাতিলোঁ সি ক'লে ছাৰ অমুকেও আছিল এনেকৈ আৰু কাৰোবাক ক'লে এনেকৈ দুজনমানক মাতিলোঁ মাতি অলপমান মই তাক পানিছমেণ্ট দিলোঁ যিটো মই দিব নালাগিছিল আইনমতে যিটো দিব নালাগে তো মই ভাবিছিলোঁ যে এইটো পানিছমেণ্ট দিয়াৰ ফলত বাকী ল'ৰা ছোৱালীবিলাকেও অলপমান ভয় খালে মোৰ হয়তো স্কুলখনৰ কিবা এটা লাভ হ'ব মই এটা লাভ হ'ব বুলি ভাবিছিলোঁ দেই হয়তো মোৰ লাভ হ'ব বুলি ভাবা ডিচিশ্যনটো ভুল আছিল কাৰণ মোৰ কামটো যিহেতু মানে অলপ অন্যায় হৈ গ'ল গতিকে এতিয়া কিন্তু যি নহওক যিখিনি কথা ইয়াতে মই শুনিলোঁ দুইজনে মানে বাইট দিলে কথাবিলাক অলপ বাঢ়িছে তো যিখিনি হৈছে তাতকৈ বহুত বেছি হৈছে এটা কথা আহি পৰিছে যে আপুনি গাড়ীখনত আপোনাৰ দলিয়াইছে গাড়ীখন আপুনি চাইছে নে ক'ত লাগিছে দলিটো চোৱা নাই মই তাৰমানে একচুৱেলি গাড়ীখন ইছ্যু নহয় যদি জাষ্টিফাই কৰাই নাই আপুনি নাই একচুৱেলি গাড়ীখন ইছ্যু নহয় ইছ্যুটো আছিল যে যেহেতু তাৰ আগে পিছে কমপ্লেইন আহি থাকে ভাবিলোঁ যে আজি তাক এটা পানিছমেণ্ট দিয়া যাওক তো যি নহওক কথাটো মোৰ ভুল হৈ গ'ল পানিছমেণ্টটো মই দিব নালাগিছিল আৰু এতিয়া ইয়াতে যিখিনি মই শুনিলোঁ বাইটত যে এনেকুৱা বাপক ধৰি গালি পাৰিছে এইটো কথা মিছা কথা এইটো ধনজিত আছে তাক মাতিলেই হ'ল সি ক'ব গতিকে ল'ৰা ছোৱালীবিলাকে সঁচা কথাই কয় কথাবিলাক অলপ বাঢ়ি যায় যি নহওক সেইটো আৰু মোৰ মতে বেছি সাক্ষী প্ৰমাণ কৰিব নালাগে ল'ৰা ছোৱালীবিলাকে ইমান মাজত ইনভলভ হৈ সিহঁতৰ ভৱিষ্যতটো বেয়া নকৰক বঙাইগাঁৱৰ পৰা হুছেইন আলীৰ ৰিপৰ্ট নিউজ এড আছাম আপুনিও ভুগিছে
নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909